হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমি যাব ওলাইছোঁ আজি তালপথাৰ মানে কি হ'ল, আঁতৰিডোখৰত যাব ওলাইছোঁ। আঁতৰিডোখৰত আজি আঁতৰি ভাত খোৱা আৰু লগৰ কেইজন আগত ওলাই আছে। ফুলধৰা চাওকচোন, ইমান ভাল লাগিছে। এয়া গোন্ধটো ইমান মৰম লাগে। আমি তালপথাৰ যাব ওলাইছোঁ আৰু গৈ পাই লওঁগৈ। আমাৰ আঁতৰিখিনি গোটেইখিনি অকণমান আগত ৰখি আছে। গোটেইখিনি লগ খাই কিনে লগতে গোটেইখিনি যায়। আৰু আমাৰ বতৰযোৰ ইমান ডাৱৰীয়া। ৰাতিপুৱা বল ঠিকে আছিলে আৰু এতিয়া চাওকচোন, গোটেইখন মানে বৰষুণ দি একেবাৰে অৱস্থা বেয়া কৰি দিলে। আমাৰ অকণমান কিংকিঙীয়া বৰষুণ দিলে ৰাস্তাটো একেবাৰে বেয়া হৈ যায়, বাইক উলিয়াব নোৱাৰে। বহুত কষ্ট আহিব লগা হয়, শ্লিপ মাৰি আহে। আৰু বাপেক যেক আহি আছে, মই আগত আহি আছোঁ। ইয়া ক'ত যোৱা? ক'ত যোৱা? তাইৰ ঘৰত কি কৰিবাগে? ফুৰিবলৈ যাওঁ, তাইৰ ঘৰত কৈ দিয়া। ফুৰিবলৈ যোৱা? আৰু আমি আঁতৰিখিনি গোটেইখিনি ইয়াত লগ খাই লৈছিলোঁ। সৰুৱা হৈছে আঁতৰি হওক, গোটেইখিনি ওলাই আহিছে এতিয়া। আৰু আমাৰ ৰাস্তাটো যিমানহে বোকা নহয়, এয়া ঠেকেচ খাই বোকাহঁত গৈ যাবলগীয়া হৈছে। এয়া হৈছে আঁতৰিহঁতৰ মৰম চেনেহ আৰু এইবোৰ হেঁতে। আৰু এজন অহা নাই, এজন আহিছে। গোটেইখিনি একেটা জেগাতে ৰখি ল'লোঁ আৰু এতিয়া শেষজনৰ ঘৰলৈ যাওঁ। আমি পাই গ'লোঁ আহি আছে আৰু পাবলৈ বেছি টাইম নাই আৰু পালোহি আৰু। এইখনে হৈছে তালপথাৰ ফিল্ডখন। কাৰোবাৰ চিনাকি লাগিছেনে বাৰু? যদি চিনাকি লাগিছে দেখাই দিছোঁ বাৰু। এইফালৰ পৰা আমি আহিলোঁ 1 নং ডুমডুমা নগাঁও ফালৰ পৰা আহিলে মানে এইটো ৰাস্তা। আৰু এইপিনৰ পৰা ঘূৰি এইপিনে যায় কৈলাশপুৰ, মদাৰখাট আৰু কি জেগা পায় এইপিনে? এইটো ৰাস্তাত ঘূৰি কৈলাশপুৰ, মদাৰখাট পায়। আৰু এইটো ৰাস্তা হৈছে মহং বৰডুমচা। এইটো ৰাস্তাত মহং আৰু বৰডুমচা ওলাইগৈ। এইটো ৰাস্তাতে গৈ থাকিলে আমি পামগৈ আৰু বেছি টাইম নাই। আহোঁতে ৰাস্তাটো খুবেই কষ্ট পালোঁ আৰু বহুতে কষ্ট হয় ৰাস্তাটো মানে কি কাৰণে, ওপৰ পিনৰ পৰা বৰষুণ দিছে। সকলোৰে পৰা গা ধুই অহা হৈছিলে। কি কাৰণে গা ধোৱালে গম নাপাওঁ। ৰাতিপুৱা বতৰটো ফৰকালে হৈছিলে আৰু তলৰ পিনে গোটেই বোকা। মানে বাইকৰ চকাবোৰ শ্লিপ মাৰি যায় আৰু নুঘূৰে। মদগাঁওবোৰত যিহেতু বোকা সোমাই লয় নহয়, চকাটো মানে নুঘূৰিলে ঠেলিলেও চুঁচৰিহে যায়। আৰু এইখন হৈছে তালপথাৰ বুধবাৰ বজাৰ। আমি এতিয়া বজাৰ পালোহি। এয়া তালপথাৰত বুধবাৰ বজাৰ বহে। আৰু এয়া হৈছে আমি এতিয়া আঁতৰিহঁতৰ ঘৰ পাই গ'লোহি। ঘৰ নহয়, ৰাস্তা পাইছোঁহি বাৰু। ইপিনে কথা মাজতে ৰাস্তাটো আছে আৰু চাইডে তামোল পুলি ৰোৱা আছে। ইমান ভাল লাগিছে চাওকচোন, ৰাস্তাটো আৰু পৰিৱেশটো ইমান ভাল লাগিছে। আৰু পোনে দেখিছে নহয়, এইটো হ'ল আমাৰ আঁতৰিহঁতৰ। আৰু আমি আঁতৰিহঁতৰ ঘৰ পাই গ'লোহি। এয়া চাহ দিলে খাবলৈ, তামোল খালোঁ, চাহ খালোঁ। এয়া ৰিং পাপৰ, ভুজিয়া আৰু বেটীহঁতৰ কাৰণে গাখীৰ আৰু ধুনীয়াকৈ গাখীৰ চাহ বনাই দিছে। আৰু আমাৰ এই আঁতৰিনী, আমাৰ বেটী এগৰাকী আৰু মতা সন্থা আছে বাহিৰত। আমি ভিতৰত আছোঁ, অকণমান আন্ধাৰ হৈছে। আৰু এইখিনি হৈছে আঁতৰি ফাইলটো। অঁ, উলিয়ালোঁ দেই। অঁ, এইকেইটা হৈছে আমাৰ আঁতৰি। পালেহি ন আঁতৰি? অঁ, চাহ খাই লৈছে। আৰু এয়া ধুনীয়াকৈ চাহ দিছে, ভুজিয়া আৰু ৰিং পাপৰ। আৰু এয়া হৈছে মা। আমি এতিয়া য'ত আহিছোঁ তালপথাৰত আঁতৰিহঁতৰ ঘৰত। এয়া হৈছে আঁতৰিহঁতৰ মা। অঁ, এয়া হৈছে আঁতৰিহঁতৰ মা। আৰু এইজন হৈছিলে আঁতৰিজন। অঁ, মই এবাৰেই লগ পাইছোঁ। এইজনে হৈছে আমাৰ আঁতৰিজন। তালপথাৰত মহঙত এঘৰ, দিহিঙত এঘৰ বোলা নিচিনাকৈ। আৰু এইটো হৈছে আমাৰ আঁতৰিহঁতে ব্ৰইলাৰ চফা কৰি আছে এইপিনে পিছপিনে। আৰু এয়া হৈছে পেটু কিন্তু পেলোৱাত নাই ন আঁতৰি। কিনি অনা বস্তু পেলাব নালাগে। ভালকৈ চফা কৰিবা। আৰু চাই থকা 2জনমান লাগে নহয় এইপিনে। তো গাইজ, এতিয়া আমি আঁতৰিহঁতৰ ঘৰত আহি ধুনীয়াকৈ ভাত পানী খাই বৈ আজৰি হ'লোঁ। আজৰি হোৱা নাই, ৰাইজে ভাত খাই আছে এয়া। আৰু এই কাৰেণ্টটো ধিমিক ধমাক কৰিছে। ভাত পানী খাই লৈছোঁ। আৰু আমাৰ আঁতৰিহঁতে এয়া মুখ মুনিব নোৱাৰা আন্ধা হৈ আছে। কিবা নহয়, ভালটোৱে খাইছে বা বগাটোৱে খাইছে। আৰু এয়া হৈছে আঁতৰিহঁতৰ মৰম চেনেহ। কিমান বছৰ মূৰত একলগ হৈ ধুনীয়াকৈ আমি ইমান বোকা ৰাস্তা ফালি মেলি আহিছোঁ। এতিয়া ধুনীয়াকৈ ভাত চাত খাই বৈ আজৰি হ'লোঁ। এতিয়া অকণমান নাচিব আঁতৰিহঁতে। গানো দুটা এটা গাব। অলপ আগত গানো গাই আছিলে। আঁতৰি অকণমান গাই দিয়াচোন। পাছুটি লৰাই হাগিব মুতিব, তোমাৰে দেহাতী ৰমাই থাকিব বুলি।
এটা ঘৰত গৈ ধৰি চেদেলি বেদেলি এয়া আমাৰ আঁতৰিখিনি লগ খালে এনেকুৱা হয়, ইমান ধুনীয়া ফূৰ্তি হয়। আৰু এয়া যেতিয়া